ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকত অভিনয় কৰা ঋষিৰ ভনীয়েক ববিতা আচলতে কোন হয়, ক'ত ঘৰ, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান, আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলাৰ ধাৰাবাহিকত অভিনয় কৰা ঋষিৰ ভনীয়েক ববিতাৰ প্ৰকৃত নাম হৈছে বন্দনা কলিতা। বন্দনা কলিতাৰ ঘৰ হৈছে মঙলদৈত। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ জন্ম হৈছিল 1999 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে। এতিয়া জানো আহক তেওঁৰ পৰিয়ালত কোন কোন আছে। হয়, তেখেতৰ পৰিয়ালত আছে মা, দেউতাক, তেওঁ আৰু তেখেতৰ এজন ভায়েক। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ দেউতাকৰ নাম হৈছে প্ৰসন্ন কলিতা। তেখেত এজন পুলিচ বিষয়া হয় আৰু তেখেতৰ মাকৰ নাম হৈছে পাৰুল কলিতা আৰু তেওঁ ভায়েকটোৰ নাম হৈছে পাৰ্থপ্ৰতিম কলিতা। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, তেখেতে কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছে। তাৰ পাছতেই তেওঁ BSc কমপ্লিট কৰিছে বৰুৱা কলেজৰ পৰা। শেষত তেওঁ MSc কমপ্লিট কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ হবি হৈছে এক্টিং আৰু ডান্সিং। এতিয়া জানো আহক তেওঁ অভিনয় কৰা কেইখনমান অসমীয়া ধাৰাবাহিকৰ নাম। হয়, তেখেতে অভিনয় কৰা প্ৰথমখন অসমীয়া ধাৰাবাহিকৰ নাম হৈছে বালিঘৰ, অম্ৰপালি, অপৰাজিতা, ফুট গধূলি আৰু বৰ্তমান তেওঁ ৰাসলীলা ধাৰাবাহিকত ঋষিৰ ভনীয়েক ববিতাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ৰাসলীলা ধাৰাবাহিকত অভিনয় কৰা ববিতাৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।